भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् এতিয়া হাতখন মোহাৰি পেলাওক আৰু মুখত সেই উষ্ণ যিটো গৰম হাতৰ লেপ আছে সেইখিনি মুখত লগাওক আৰু লাহে লাহে আপোনাৰ চকুকেইটা মেলি দিয়ক এতিয়া আমি প্ৰথম ৱাৰ্ম আপ এক্সাৰচাইজ কৰিম মানে লঘু ব্যায়াম যিখিনি আছে সেইখিনি কৰিম এতিয়া আপোনালোকে গোটেই কৰি থিয় দিয়ক লঘু ব্যায়াম অবিহনে আসন অসম্পূৰ্ণ কিয়নো আসন কৰাৰ আগতে লঘু ব্যায়ামটো এইটো কাৰণে প্ৰয়োজনীয় যদি আমি আসন কৰোঁ তেতিয়াহ'লে ক'ৰবাত কামিহাড়ত বা ভৰিহাড়ত লাগি যাব পাৰে যাৰ ৰিস্কৰ সম্ভাৱনা মানে দুই কৰিব নোৱাৰি গতিকে সেইকাৰণে প্ৰথমতে দুয়োখন ভৰি আগলৈকে এবাৰ এখন আগত আৰু এবাৰ এখন পিছত তেনেকৈ আপোনালোকে ভৰিখন আগলৈকে দিয়ক দেখা যাওক ডেমনষ্ট্ৰেচন কৰক 1 পিছলৈকে দিয়ক আৰু খুব ভৰিখন দিয়ক এবাৰ পিছলাই নিয়ক 2 আৰু পিছত এইখন পিছলৈকে নিয়ক 3 আকৌ পিছলৈকে নিয়ক 4 এইখন আগলৈকে আনক পিছলৈকে নিয়ক বাস এতিয়া আকৌ এই দুখন ভৰি 1 বাই 1 এবাৰ পিছলৈকে নি থাকক এখনৰ পিছত 1 2 পিছলৈকে নিয়ক 3 4 5 আৰু এতিয়া সাইডৰ ফালৰ পৰা পিছত দেখাই আছো 1 2 3 4 5 বাস এতিয়া আকৌ পুনৰাই আপোনালোকে কঁকালখন ঘূৰাওক স্টাৰ্ট 1 2 3 4 5 পুনৰাই ঘূৰাই দিয়ক 1 2 3 4 5 আকৌ এতিয়া দুয়োখন হাত এনেকে দুয়োখন হাত ঘূৰাও একেলগে এনেকে দুয়োখন হাত একেলগে 1 2 3 4 5 উল্টাকৈ ঘূৰাও হাত দুখন 1 2 3 4 5 এটা দুয়োখন কাণ আপোনালোকে ঘূৰাও দেখাই দিয়া 1 2 3 4 5 উল্টাকৈ 1 2 3 4 5 এটা দুয়োখন হাত আগবঢ়াই দিয়ক আগলৈকে মুঠি মাৰক আৰু দুয়োখন হাত এই ধৰণে ঘূৰাওক 1 2 3 4 5 উল্টাকৈ ঘূৰাওক 1 2 3 4 5 আৰু এতিয়া হাতখনক অকণমান ষ্ট্ৰেচ কৰিব এখন সোঁ হাতেৰে বাওঁ হাতখন এই ধৰণে 1 2 3 4 5 এইখন হাত উল্টাকৈ ৰাখি দিয়ক আকৌ সেই আগৰ হাতখনে আগৰ হাত যিখন বিঘৰ কৰিছিল মানে বাওঁ হাতখন আগলৈ দিছিল আৰু সোঁ হাতখন দিয়ক 1 2 3 4 5 এটা গলৰ অভ্যাসটো কৰি আমি 1 2 3 4 5 আকৌ এবাৰ এতিয়া ওপৰ কৰক গলটো ডিঙিটো ওপৰ কৰক আৰু এবাৰ তললৈ কৰক আকৌ এবাৰ ওপৰলৈ কৰক আৰু তললৈ কৰক আকৌ এবাৰ ওপৰলৈ কৰক তললৈ কৰক বাস এতিয়া আমি আসনৰ কাৰণে সাজু হৈ গৈছো
এতিয়া আমাৰ প্ৰথম আসনটো হৈছে তাৰাসন গতিকে তাৰাসন কৰিম গতিকে তাৰাসনটো কৰাৰ আগতে আমাৰ যোগা ট্ৰেইনাৰে দেখাই দিব আপোনালোকক কেনেকে কৰিব লাগে গতিকে এজনে প্ৰথম দেখাই দিয়ে তাৰাসনটো কেনেকৈ তাৰপিছত আমি একেলগে তাৰাসন স্টাৰ্ট দিয়া চাই লওক আগতে তাৰ পিছত কৰিব দুখন হাত উঠাই দিয়ক গৰু হাত উঠাই দিয়ক এই ধৰণে থাকিব লাগিব এতিয়া আপোনালোকে কৰক গৰু হাত উঠাই দিয়ক দুটা গৰু হাত 1 2 3 4 5 ইয়াৰ পিছত আমি কৰিম আপোনালোকৰ বীৰভদ্ৰাসন গতিকে বীৰভদ্ৰাসনটো মই দেখাবলৈ অনুৰোধ কৰিছো এই বীৰভদ্ৰাসন অকণমান সাধাৰণ অৱস্থাত ভৰিখন উঠাই দিব আমি যেনেকৈ উঠাইছো তেনেকুৱা নহয় আপোনালোকে যিমান পাৰে উঠাব বেলেঞ্চটো বনাব যত্ন কৰিব আৰু বডিটো লাহেকৈ ৰাখিব আৰু লগতে উশাহ প্ৰথমটো লৈ ল'ব গতিকে উশাহ লওক দীঘলকৈ আকৌ হাত দুখন আগলৈকে বঢ়াওক আৰু পিছৰ যিকোনো এখন ভৰি পিছলৈকে উঠাই দিয়ক 1 2 3 4 5 আকৌ এবাৰ যিখন নেক্সট ভৰি আছে সেইখন উঠাওক অনুক্ৰমে যেনেকৈ উঠাইছিল 1 2 3 4 5 ৰিলেক্স ইয়াৰ পিছত আমি চেয়াৰ পজ কৰিম যাক হিন্দীত কোৱা হয় উৎকটাসন বা অসমীয়াত কোৱা হয় উৎকটাসন গতিকে উৎকটাসনটো দেখাবলৈ প্ৰথমতে অনুৰোধ কৰিলোঁ মই ঘূৰি থওক প্ৰথমতে চাই লওক কেনেধৰণে কৰে এইটো চেয়াৰৰ নিচিনা হৈছেনে ঠিক তেনেদৰে কৰিব লাগিব আৰু আমি কাউণ্টিং কৰিম এতিয়া আপোনালোকে ষ্টাৰ্ট কৰক ভৰিটো আপোনালোকৰ 1 ফুটৰ ডিষ্টেঞ্চ ৰাখিব আৰু চেয়াৰ পজ মানে চেয়াৰত যেনেকৈ আমি বহো ঠিক সেইটো পজ মানে লাহে লাহে আপোনালোকে বহি দিব অকণমান আৰু অলপমান তললৈ যাওক আৰু অলপমান হ'ল 1 2 3 4 5 ৰিলেক্স আৰু এবাৰ কৰি দিয়ক start 1 2 3 4 5 bas ekini hoise apnalokor standing akhon actually ki hoy mane besi somoy thakibolo nidiu karon 3-5 second mane besi ke thakibo dile jikokol production অসুবিধাও আছে কিছুমান তেওঁলোক নোৱাৰিব পাৰে আমি সেইকাৰণে সৰ্বমুঠ 5 সেকেন্ডটো ধাৰ্য কৰিছো এনেকৈ 10 সেকেন্ড থাকিব লাগে কিন্তু আপোনালোক যেহেতু এজেড মানুহ গতিকে 5 সেকেন্ডটো আমি নিৰ্ধাৰিত কৰোঁ 5 আকৌ উল্টা কৰি দিব 1 2 3 4 5 আচ্ছা ইয়াতে এটা কথা আছে আমি যোগাৰ লগত জড়িত বহু বছৰে হ'ল গতিকে আমি যেনেকৈ কৰিছোঁ অনুৰূপ আপোনালোকে তেনেকৈ যে কৰিবই লাগিব তেনেকুৱা কথা নহয় এতিয়া প্ৰথম কথাটো হৈছে পতঞ্জলীয়ে কৈছে স্থিৰম সুখম আসনম যে আমি স্থিৰ হৈ পেলাই সুখী অনুভৱ কৰি যি ধৰণে বহি পেলাই আমি আসন কৰোঁ সেইটোৱে হৈছে আসন গতিকে পুনৰাই আপোনালোকে ভৰিখন আগবঢ়াই দিয়ক এতিয়া আমি নেক্সট আসনটো জানুশিৰাসন কৰিম মই প্ৰতিটো আপোনালোক দেখাবলৈ অনুৰোধ জনালোঁ এই দুখন হাতেৰে বুঢ়া আঙুলিটো চুবলৈ যত্ন কৰিব আৰু যদি নাযায় যিমান দূৰ পাৰে মাত্ৰ আপোনালোকৰ সাধ্য অনুসৰি সেই ধৰণে ৰাখিব আৰু হোল্ডিং কৰি পেলাই 5 সেকেন্ড কৰিম এবাৰ সোঁ ভৰি আৰু এবাৰ বাওঁ ভৰি এটা বাওঁ ভৰিখন দেখাই দিয়া
বাহুভৰিত কেনেকৈ কৰে আপোনালোকে নকৰিব। 1 2 3 4 5 এতিয়া আপোনালোকে আৰম্ভ কৰক ষ্টাৰ্ট কৰক প্ৰথম বাহুভৰিত কৰক ধুনীয়াকৈ দুয়োখন হাত আগলৈকে কৰি পেলাই আঙুলিটো চুবলৈকে যত্ন কৰক হোল 1 2 3 4 5 ৰিলিজ এইবাৰ গতানুগতিক অন্যখন ভৰিত কৰক সোঁভৰি যাৰ বাহুভৰি যিটো আছে 1 2 3 4 5 ৰিলিজ নেক্সট এবাৰ কৰিম আমাৰ পশ্চিম উত্থানাসন দেখুৱাবলৈ মই অনুৰোধ জনালোঁ। 1 2 3 4 5 জানুচিয়াসনৰ নিচিনা একেটাই খালি ভৰি দুখনত আঙুলিটো মানে হাত দুখন লগাব লাগে কিন্তু যদি চুই নাপায় কোনো কথা নহয় খালি মাত্ৰ জোৰলৈকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।